জধা মূৰ্খ খুব বেয়া একদম মা পাপ গালি দি পিনি ভিডিঅ'টো শ্বেয়াৰ কৰিব এতিয়া এনেকুৱা এটা ট্ৰেণ্ড আহিছে কণ্ট্ৰভাৰ্চি নহ'লে যেন মানুহক কোনো চিনিয়ে নাপায় কণ্ট্ৰভাৰ্চি এটা হ'লেহে আজি যদি আমাৰ পডকাষ্টটোত যদি আমি কণ্ট্ৰভাৰ্চিয়েল কিবা কথা পাতি দিওঁ হয়তো কাইলৈ আপোনাকো মানুহে খুব গালি পাৰিব মোকো গালি পাৰিব কিন্তু 10 দিন পিছত বা 2 মাহ পিছত হয়তো আপোনাক ক'ৰবাত লগ পালে মানুহে চেলফি ল'বলৈ আহিব বা মোকো চেলফি ল'বলৈ আহিব দাদা আপুনি এই বস্তু এনেকুৱা ট্ৰেণ্ড এটা আহি গৈছে ন এইটো কি ভাবে সেইটো কথা সেইটো হয় কিন্তু লাগে কিন্তু এইটো বস্তু লাগে কিন্তু আমাক খুব গালি পাৰিব দুদিনমান ইনা পজিটিভ হয় এইটো বহুত দৰকাৰ মানে আপোনাৰ সমালোচনা হ'ব লাগে সঁচাকৈ হ'ব লাগে কিন্তু কণ্ট্ৰভাৰ্চিটো জানি বুজি নহয় আৰু এতিয়া এনেকুৱা হৈছে আপুনি ঠিক কৈছে মানে কণ্ট্ৰভাৰ্চি কৰোঁ বুলি কৰে মানুহে বহুতে কৰে ন বহুতে কৰোঁ বুলি কৰে এইটো খুব আচলতে পানী মোৰ আচৰিত লাগে এটা কথা মানুহে মানে দুদিনমান এনেকুৱাকৈ গালি পাৰে উদাহৰণ আছে বহুত উদাহৰণ আছে এতিয়া মই নাম কৈ দিব পাৰোঁ নাম নকওঁ এতিয়া কিন্তু আজিৰ ডেটত মই দেখোঁ তেওঁলোকক মানে মানুহে বা তেওঁলোকৰ ভিডিঅ'ত ইমান ভিউজ বাপৰে এটা সময়ত মানুহে গালি পাৰি শান্তি পোৱা নাছিলে এইবিলাক মানুহক হা আপোনাৰ মোৰ মনত আছে কিবা শ্বুট এটাত মই নাম উল্লেখ নকৰোঁ মানে কৈছে যে এৰিক শ্বুট এটা কৰিব লাগিব খুব ট্ৰেণ্ডত আছে কণ্ট্ৰভাৰ্চি এইটো কোৱাৰ কাৰণে মোৰ মনত পৰি গ'ল তেনেকুৱা হয় বহুত এতিয়া যিবিলাক কণ্ট্ৰভাৰ্চিত থাকে তেওঁলোকক আমুকক কাষ্টিং কৰ ট্ৰেণ্ডত আছে ফ'কাছ লাগে মানে মানে শ্ব' অফৰ দুনিয়া এতিয়া যিটো মানে চৰ্চাত থাকে সেইটোৱে চেল হ'ব তাৰমানে লাগিলে সেইটো ফেচ ভেলু মানে চৰ্চা লাগে আপুনি দেখাই মানে এনি টাইম মানুহৰ মাইণ্ডত থাকিব লাগিব ভালে কৰক বেয়াই কৰক এতিয়া আমি যিমান ভাল কথা নাপাতোঁ এইখিনি মানে নাচায় কিন্তু আৰম্ভণিতে যি মই খুব উভত এটা মাতি বা বেয়া শব্দ এটা কৈ যদি আৰম্ভ কৰোঁ তেতিয়া মানুহ ৰৈ দিব আকৌ এইটো কি কৈছে মই যদি এতিয়া খুব বেয়া বেয়া কথা কৈ যদি পডকাষ্টটো ষ্টাৰ্ট কৰি থাকোঁ মানুহে চাই মোক খুব গালি পাৰিব মোক এইটো শ্বেয়াৰ কৰিব এইটো কোন ওলালে শুনক এইটো কোন ওলালে মোক গালি পাৰি শ্বেয়াৰ কৰিব কিন্তু মই যিটো ভাল মেছেজ দিবলৈ চেষ্টা কৰিম সেইটো নাচায়ো শ্বেয়াৰো নকৰে সেই বেয়াটো শ্বেয়াৰ কৰিব আকৌ কিন্তু তেওঁলোকে এটা কথা বুজি নাপায় এই যে তলত যে কমেণ্ট দি গালি পাৰে হা তলত যে মই যিসকলে নাজানে তেওঁলোকক কৈছোঁ দেই আপোনালোকে যে এই বেয়া কণ্টেণ্টবিলাকত যে কমেণ্ট দি যে গালি পাৰে এটা কমেণ্ট দিলে কি হয় জানেনে তেওঁৰ ভিডিঅ'টোৰ ৰিচটো বাঢ়ি যায় আল্টিমেটলি তেখেতৰ ভিডিঅ'টো আকৌ ফেচবুকে ঠেলি দিয়ে নতুন যিসকলে দেখিবলৈ পোৱা নাছিলে তেওঁলোকেও দেখিবলৈ পায় আল্টিমেটলি সেই ক্ৰিয়েটৰজনৰ বেনিফিট হয় লাভ হয় গতিকে সেইকাৰণে ক্ৰিয়েটৰবিলাকে যিমানে বেয়া কমেণ্ট দিলেও হাঁহি থাকে তেওঁ দি কমেণ্ট চাই আৰু শ্বেয়াৰ যে কৰে সাধাৰণতে বেয়া কণ্টেণ্টবিলাকে শ্বেয়াৰ কৰে এইটো কোন জধা মূৰ্খ খুব বেয়া একদম মা পাপ গালি দি পিনি ভিডিঅ'টো শ্বেয়াৰ কৰিব চবেই কৰে ভাল ভাল সচেতন মানুহেও কৰে আল্টিমেটলি কি কৰিলে তেওঁক প্ৰমোটহে কৰিলে হয়নে কণ চাই এনেকুৱা আপুনি কওক কোনটো এনেকুৱা আছে ভিডিঅ'ত মানুহে গালি পাৰি শ্বেয়াৰ কৰা এনেকুৱা বেয়া কিবা কণ্টেণ্ট বনোৱা মানুহ যে টোটেলি শেষ হৈ গ'ল তেওঁলোক বেছি পপুলাৰহে হ'ল আৰু সেইবিলাকৰ পিছত মানুহে চেলফি ল'বলৈ দৌৰি ফুৰে ভিডিঅ' এটা আপলোড হোৱাৰ লগে লগে হাজাৰ হাজাৰ লাইকছ আহে কমেণ্টছ আহে বেছি ফেমাছ আকৌ সেইবিলাকে কাম পায় বেছি ফেচ ভেলু এতিয়া আমি কোনফালে গৈ আছোঁ মানে শ্ব' অফ মুঠতে ফেচ ভেলু ৰাখিবই লাগিব এতিয়া বাধ্যত পৰি কিছুমান কণ্টেণ্ট ক্ৰিয়েটৰক আমি গালি পাৰোঁ কিন্তু বাধ্যত পৰি কিছুমানে কৰোঁ বুলি কৰে উপায় নাই আমাৰ দৰ্শকে এনেকুৱা ভালটো নাচায়ে আপুনি মানে যিমান গুৰুত্বপূৰ্ণ কথা কৈ থাকক সেইটো ইমান নুশুনিব সেইটো ভাল নাপাব খুব কম আছে দৰ্শক এনেকুৱা সচেতন দৰ্শক বহুত কম আছে কিন্তু অধিকাংশই মানে সেই বেয়াটোহে বিচাৰে মানে যিটো উভত মাত এষাৰ মাতি যদি আৰম্ভ কৰি দিওঁ মানুহ ৰৈ যাব স্ক্ৰল হৈ গ'লে ভুলতে স্ক্ৰল হৈ গ'লে আকৌ টানি আনিব আকৌ কিনো ক'লে চাওঁ বুলি আকৌ চাব মানে এনেকুৱা হৈছে আমাৰ গোটেই থটছ প্ৰচেছটো মানে নেগেটিভিটিৰ প্ৰতি বেছি আকৰ্ষিত মানে